মুছলমান বিধায়কসকলৰ বাবে খুবেই বেয়া খবৰ। প্ৰায় ৯০ বছৰ পাছত অসম বিধানসভাত বন্ধ হ'ল নামাজ বিৰতি। দশক পুৰণি অসম বিধানসভাত চলি থকা এই পৰম্পৰা এইবাৰ বাজেট অধিৱেশনৰ সময়ত প্ৰথমবাৰৰ বাবে বন্ধ কৰি দিয়া হয়। যোৱা বছৰ আগষ্ট মাহত সদনৰ শেষৰখন অধিৱেশনত নামাজ বিৰতি বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল যদিও এই বাজেট অধিৱেশনৰ পৰাহে এই সিদ্ধান্ত কাৰ্যকৰী কৰা হয়। মুছলমান বিধায়কসকলে শুক্ৰবাৰে দিনটোত নামাজ পঢ়াৰ বাবে দুঘণ্টীয়া বিৰতিৰ ব্যৱস্থা আছিল অসম বিধানসভাত। কিন্তু সিদ্ধান্ত অনুসৰি শুক্ৰবাৰৰ দিনটোত চলিত অসম বিধানসভাৰ বাজেট অধিৱেশনত প্ৰথমবাৰৰ বাবে নাথাকিল দুঘণ্টীয়া নামাজ বিৰতি। দশক পুৰণি অসম বিধানসভাত চলি থকা এই পৰম্পৰা এইবাৰৰ বাজেট অধিৱেশনৰ সময়ত প্ৰথমবাৰৰ বাবে বন্ধ কৰি দিয়া হয়। যোৱা বছৰ আগষ্ট মাহত সদনৰ শেষৰখন অধিৱেশনত নামাজ বিৰতি বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল যদিও এই বাজেট অধিৱেশনৰ পৰাহে এই সিদ্ধান্ত কাৰ্যকৰী কৰা হৈছে।